নমস্কাৰ বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আসাম ডাইৰেক্ট ৰিকমেণ্ডৰ গেট 3 গেট 4 পৰীক্ষাৰ কাৰণে আমি অলৰেডি প্ৰিপাৰেশ্যন চলাই আছিলোঁ কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডাঙৰ এটা ঘোষণা কৰিলে যে এডিআৰই এক্সাম আপোনাৰ ছেপ্টেম্বৰত হ'ব কিন্তু এইবাৰ অকণমান পৃথক কাৰণ এইবাৰ এডিআৰই এক্সামৰ পেটাৰ্ণ চেঞ্জ কৰি দিয়া হৈছে আগৰ সিলেবাছ মতে হয়তো এবাৰ কুৱেশ্যন নাহিব পাৰে গতিকে সম্পূৰ্ণ ক্লাছত আমি ডিসকাস কৰিম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব কি কুৱেশ্যন বা কি কিতাপ চালে আপোনালোকে ভাল হ'ব সবিশেষ আমি ডিসকাস কৰিম যদিহে আপোনালোকে আমাৰ ক্লাছবোৰ এটেণ্ড কৰিব বিচাৰে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আমি এডিআৰই গেট 3 গেট 4 প্ৰিলিমছ এক্সামৰ কাৰণে আমি প্ৰস্তুতি চলাম সো আহকচোন একেলগে আমি যুদ্ধ আৰম্ভ কৰোঁ আকৌ যুদ্ধ আৰম্ভ হৈছে একেলগে লাগি যাওঁ আহকচোন এবাৰ চাকৰি এটা ল'বই লাগিব ওকে নহয় জানো গতিকে কিবা যদি বুজি পোৱা নাই কিবা যদি খুদিব লগা আছে মোক কমেণ্টত খুদিব পাৰে আৰু ক্লাছবোৰ এটেণ্ড কৰি কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব ওকে এতিয়া আমাৰ ক্লাছবোৰ আজি ষ্টাৰ্ট হৈছে আজিৰ পৰা প্ৰথমটো ক্লাছ আমি ৰেগুলাৰ ভিডিঅ' আহিব গতিকে প্ৰতিটো কুৱেশ্যন আপোনালোকে লিখি ল'ব কাৰণ সিলেবাছ সম্পূৰ্ণ চেঞ্জ পেটাৰ্ণ চেঞ্জ গতিকে আগৰ কুৱেশ্যন মতে হয়তো এবাৰ কুৱেশ্যন নাহিব পাৰে সো ভালকৈ মন দিব ফাৰ্ষ্ট কুৱেশ্যন হুইচ টেকনলজি কোম্পানী হেজ আনভিল্ড এ জেনেৰেটিভ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI মডেল কল CM3 লিঅন কোনটো প্ৰযুক্তি কোম্পানীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে AI মডেল যি CM3 লিঅন হেতু ক্ৰিয়েট কৰিছে উন্মোচন কৰিছে কোনটো কোম্পানীয়ে AI যেটো মডেলটোৰ নাম হৈছে আপোনাৰ মডেলটোৰ নামটো মনত ৰাখিব AI মডেলটোৰ নাম CM3 ইয়ন এই মডেলটো ইন্টেলিজেন্ট AI যাক মডেলটোৰ নাম হৈছে CM3 ইয়ন এই মডেলটো উন্মোচন কৰিছে কোনটো কোম্পানী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব yes correct answer is মেটা ওকে মেটাই এইটো আপোনাৰ CM3 ইয়ন নামৰ যেটো AI মডেল হেতু উন্মোচন কৰিছে নেক্সট কোৱেশ্যনটো আগবাঢ়িছো ভাৰতৰ NSIL PSLV C56 অভিযান আৰম্ভ কৰাৰ কথা কোনখন দেশৰ প্ৰাথমিক পেলোড India's NSIL is scheduled to launch PSLV C56 mission with the primary payload of which country কোনখন দেশৰ এটো পেলোড আছিল বাৰু কোনখন দেশৰ পেলোড আছিল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় একদম শুদ্ধ উত্তৰ অপচন বি ইজ ৰাইট আনসাৰ সিঙ্গাপুৰ এটো পেলোড আছিল ওকে নেক্সট কোৱেশ্যনটো আহিছো India AI has signed more with which company mutual cooperation in the realm of artificial intelligence AI ভাৰতৰ AI কৃত্ৰিম বুদ্ধিমত্তা যাক আমি AI বুলি কওঁ আৰ্টিফিচিয়েল ইন্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কোনটো কোম্পানীৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ সৈতে মৌ স্বাক্ষৰ কৰিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন কিন্তু এইবিলাক ভাৰতৰ AI এয়াৰ ক্ষেত্ৰত কোনটো কোম্পানীৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ সৈতে মৌ স্বাক্ষৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অফ কোৰ্স মেটাৰ লগত স্বাক্ষৰ কৰিছে ভাৰতে নেক্সট কোৱেশ্যনটো আহিছো কনজাংটিভা হৈছে শৰীৰৰ কোনটো অংশত উপস্থিত থকা কলা স্তৰ কনজাংটিভা is a tissue layer present in which part of the body আমাৰ বডিৰ কোনটো পাৰ্ট হৈছে কনজাংটিভা yes definitely চকু অপচন সি ইজ ৰাইট আনসাৰ ওকে কনজাংটিভা হৈছে শৰীৰৰ চকুৰ অংশত উপস্থিত থকা এটা কলা স্তৰ ক'ত আছে আমাৰ কনজাংটিভা চকুত আছে ওকে আইড আছে মনত থাকিব অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যনটো আহিছো হাওঁফাওঁ আৰু সাৰ্ভাইকেল কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ বাবে কোনটো প্ৰতিষ্ঠানে নতুন পদ্ধতি প্ৰস্তুত কৰিছে Which institution has developed a new approach for early detection and treatment of lungs and cervical cancer এটো কোৱেশ্যন বহুত ইম্পৰ্টেন্ট যে হাওঁফাওঁ আৰু সাৰ্ভাইকেল কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ বাবে কোনটো প্ৰতিষ্ঠানে নতুন পদ্ধতি প্ৰস্তুত কৰিছে কোনটো প্ৰতিষ্ঠানে কৰিছে বাৰু বৰ্তমান আপোনাৰ এডিআৰই সিলেবাসখন ঠিক এপিএসসি সিলেবাসৰ দৰে হ'ব আপোনাৰ প্ৰিলিমছৰ কাৰণে আপোনাৰ যাব লাগিব জিএস চাব লাগিব
আপোনাৰ হিষ্টৰী চাব লাগিব, জিকে চাব লাগিব, কাৰেণ্ট এফেয়াৰ্ছো আহিব, আৰু লগতে ৰিজনিং আৰু মেথছ সেইখিনি আপোনালোকে চাব লাগিব 100% চিয়'ৰ। ৰিজনিং আৰু মেথছ গোটেইখিনি আমি কভাৰ কৰিবলৈ চাম। গতিকে বেছি সময় নাই, ছেপ্টেম্বৰৰ 15 তাৰিখে আপোনাৰ পৰীক্ষা, গতিকে মাত্ৰ হাতত কেইটামান দিন আছে। গতিকে এই কেইটামান দিনতে আমি সম্পূৰ্ণ চিলেবাছখন কমপ্লিট কৰিবলৈ চাম। অ'কে, দিনত 2-3টা ভিডিঅ' আনিবলৈ ট্ৰাই কৰিম। যদি আপোনালোকে বেয়া পায় মোক জনাবলৈ নাপাহৰিব যে এদিনত 2-3টা ভিডিঅ' আনিলে কিবা প্ৰব্লেম হ'ব নেকি। যদি আপোনালোকৰ প্ৰব্লেম নহয়, নিশ্চয়কৈ আমি ক্লাছবোৰ আৰম্ভ কৰিম। আছামীয়াৰ বুকৰো ক্লাছ আছে, চ' গোটেইকেইটা আমি কমপ্লিট কভাৰ কৰিবলৈ চাম। গতিকে মৰম দিয়ে যদি আপোনালোকে। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ ৰাইট আনচাৰ। IISc বেংগলোৰে হাওফাও আৰু চাৰ্ভাইকেল কেঞ্চাৰ আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ বাবে এই প্ৰতিষ্ঠানে নতুন পদ্ধতি প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৰ নাম হৈছে IISc বেংগলোৰ। অ'কে, মনত থাকিব? গুড। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতত কেতিয়া প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ বুক PRB আইন প্ৰৱৰ্তন কৰা হৈছিল? When was the Press and Registration of Books চমুকৈ PRB Act introduced in India? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যে ভাৰতত কেতিয়া প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ বুকছ, যাক চমুকৈ PRB আইন প্ৰৱৰ্তন কৰা হৈছিল? কেতিয়া কৰা হৈছিল ভাৰতত PRB আইন প্ৰৱৰ্তন? Yes, the correct answer is 1867. 1867 চনতে ভাৰতত PRB আইন প্ৰৱৰ্তন কৰা হৈছিল। কেতিয়া কৰা হৈছিল PRB আইন? 1867 চনত। এতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাওক PRB আইনখন কি আইন? এই আইনখন ক'ত লাগু হয়? মোক সেইটো কমেণ্ট কৰি জনাওকচোন। কোনে কোনে PRB আইনৰ বিষয়ে জানে কমেণ্ট কৰি জনাওক। নেক্সট কুৱেশ্যনটো আহিছোঁ। কোনখন ৰাজ্যই অতিথি পৰ্টেল আৰম্ভ কৰিছিল? হুইচ ষ্টেট লঞ্চ দ্য অতিথি পৰ্টেল? কোনখন ৰাজ্যই অতিথি পৰ্টেল আপোনাৰ লঞ্চ কৰিছিল? কোনখন ৰাজ্যই লঞ্চ কৰিছিল? একদম ইম্পৰ্টেণ্ট কিন্তু। শুদ্ধ উত্তৰটো হৈছে য়েছ, অপশ্যন এ। অ'কে, কেৰালাই নতুনকৈ আপোনাৰ অতিথি নামৰ এটা পৰ্টেল লঞ্চ কৰিছে। এই পৰ্টেলত কি কাম হয় মোক আপোনালোকে সেইটো কথা মোক কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে বিশ্ব কিচুৱাহিলী ভাষা দিৱস কেতিয়া পালন কৰে? When is the World Kiswahili Language Day celebrated every year by United Nations? ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে বিশ্ব কিচুৱাহিলী ভাষা দিৱস কেতিয়া পালন কৰে? কেতিয়া পালন কৰে কিচুৱাহিলী ভাষা দিৱস ৰাষ্ট্ৰসংঘই? একদম কাৰেক্ট, জুলাই 7 জুলাই তাৰিখে ৰাষ্ট্ৰসংঘই কিচুৱাহিলী ভাষা দিৱস পালন কৰে। কি দিৱস? কিচুৱাহিলী ভাষা দিৱস। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতীয় কোনখন ৰাজ্যৰ ৰাজধানী চহৰৰ পুৰণি নাম মাদ্ৰাছ? মাদ্ৰাছ ইজ দ্য অল্ড নেম অফ দ্য কেপিটেল চিটি অফ হুইচ ইণ্ডিয়ান ষ্টেট? বহুত ইম্পৰ্টেণ্ট কিন্তু। মাদ্ৰাজৰ পুৰণি নাম, মাদ্ৰাজ হ'ল পুৰণি নাম, কিন্তু বৰ্তমান কোনখন চিটি আগতে মাদ্ৰাছ নামেৰে জনা গৈছিল? বা কোনখন ৰাজ্যৰ ৰাজধানী চহৰৰ পুৰণি নাম মাদ্ৰাছ? কওকচোন, কোনখন ৰাজ্যৰ ৰাজধানী বা ষ্টেটৰ পুৰণি নাম মাদ্ৰাছ? য়েছ, তামিলনাডু। অপশ্যন বি ইজ ৰাইট আনচাৰ। তামিলনাডুৰ পুৰণি নাম হৈছে মাদ্ৰাছ। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কোনটো দিনত পালন কৰা হয়? ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ অবজাৰ্ভ অন হুইচ ডে? আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কোনটো দিনত পালন কৰা হয়? কমেণ্ট কৰকচোন। আপোনালোকে জানে আমি গেট 3 গেট 4 প্ৰিলিমছৰ কাৰণে আমি আজিৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিছোঁ। প্ৰিলিমছ বুলি এইকাৰণে কৈছোঁ কাৰণ আমাৰ এডিআৰি পৰীক্ষা 3টা ফেজত হ'ব, প্ৰিলিমছ, মেইনছ আৰু ফাইভা। তাৰপিছত আপোনাৰ চিলেকশ্যন হ'ব। চ' আমি প্ৰিলিমছৰ কাৰণে প্ৰথমতে প্ৰতিযোগিতা চলাব লাগিব, তাৰপিছত মেইনছৰ কাৰণে চলাম। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে য়েছ, আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কোনটো দিনত পালন কৰা হয়? অপশ্যন চি ইজ ৰাইট আনচাৰ। ছেপ্টেম্বৰ 8 তাৰিখে আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয়। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনটো ৰোগৰ বৈশিষ্ট্য হৈছে সম্পূৰ্ণ স্মৃতিশক্তি হেৰুওৱা? হুইচ এমং দ্য ফলোইং ডিজিজ ইজ কেৰেক্টাৰাইজড বাই কমপ্লিট লছ অফ মেমৰি? আপোনালোকে জানে কিছুমান মানুহে যে কথা পাহৰে বা কিছুমান মানুহে যে একেবাৰে পাহৰি যায় আগৰ পুৰণি স্মৃতিবোৰ। গতিকে যি মানুহে স্মৃতিশক্তি হেৰুৱায় সেই মানুহৰ এটা বেমাৰ হয়, এটা ৰোগ হয়। সেই ৰোগবিধৰ নাম কি? বা সেই ৰোগ থাকিলে সেই মানুহজনে স্মৃতিশক্তি হেৰুৱাই পেলায়।
সেই ৰোগবিধৰ নাম কি বা সেই ৰোগৰ বৈশিষ্ট্য হৈছে সম্পূৰ্ণ স্মৃতিশক্তি হেৰুৱা ইয়াৰ ভিতৰত কোনটো ৰোগ আছে কোনটো ৰোগ হ'লে মানুহে স্মৃতিশক্তি হেৰাই পেলায় য়েছ একদম কাৰেক্ট এমনেচিয়া যদি কাৰোবাৰ হয় তেনেহ'লে সেই মানুহজনে স্মৃতিশক্তি একদম হেৰুৱাই পেলাব কি হ'লে এমনেচিয়া হ'লে গতিকে যিসকল মানুহৰ স্মৃতিশক্তি ক্ৰমান্বয়ে বিলুপ্ত হ'বলৈ গৈ আছে সেই মানুহৰ গম পাব যে এমনেচিয়া হ'বলৈ আৰম্ভ কৰিছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনবোৰ কোষ মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ হুইচ অফ দ্য ফলোইং আৰ লংগেষ্ট চেলছ অফ হিউমেন বডি ইয়াৰ ভিতৰত কোনটো কোষ মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কওকচোন য়েছ নাৰ্ভ চেল স্নায়ু কোষ হৈছে মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ অসমীয়াত স্নায়ু কোষ আৰু ইংৰাজীত নাৰ্ভ চেল বুলি কোৱা হয় অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো পে'মেণ্ট কাৰ্ড প্ৰযুক্তি নহয় হুইচ এমং দ্য ফলোইং ইজ নট এ পে'মেণ্ট কাৰ্ড ইয়াৰ ভিতৰত কোনটো পে'মেণ্ট কাৰ্ড নহয় ইয়াৰ ভিতৰত কোনটো পে'মেণ্ট কাৰ্ড নহয় ইয়াৰ ভিতৰত শুদ্ধ কোনটো য়েছ অপশ্যন ডি ইজ এ ৰাইট আনচাৰ অল অফ দেম আৰ পে'মেণ্ট কাৰ্ড অ'কে গোটেইকেইটাই পে'মেণ্ট কাৰ্ড মেগনেটিক ষ্ট্ৰিপ কাৰ্ড হৈছে পে'মেণ্ট কাৰ্ড স্মাৰ্ট কাৰ্ডো পে'মেণ্ট কাৰ্ড আৰু ফ্লিট কাৰ্ডো হৈছে পে'মেণ্ট কাৰ্ড গতিকে ইয়াতে পে'মেণ্ট কাৰ্ড নথকা নাই গতিকে এই তিনিওটা হ'ল পে'মেণ্ট কাৰ্ড গতিকে অপশ্যন ডি ইজ এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 32 বিট অপাৰেশ্যন প্ৰথমবাৰৰ বাবে মাইক্ৰ'ছফ্টে ক'ত প্ৰৱৰ্তন কৰিছিল 32 বিট অপাৰেশ্যনছ ৱেৰ ইণ্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম বাই মাইক্ৰ'ছফ্ট ইন আপোনালোকে কম্পিউটাৰ চলায় কম্পিউটাৰত উইণ্ডোজ পাইছে এতিয়া উইণ্ডোজ 10 উইণ্ডোজ 11 উইণ্ডোজ 8 উইণ্ডোজ 7 এইবিলাক পাইছে কিন্তু 32 বিট অপাৰেশ্যন প্ৰথমতে ক'ত ইণ্ট্ৰডিউচ কৰিছিল মাইক্ৰ'ছফ্টে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু আজি যিকেইটা কুৱেশ্যন লৈছোঁ আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাৰিব আৰু আজি ক্লাছটো কৰি কেনেকুৱা পালে আজি ক্লাছটো বৰিং লাগিছে নেকি যদি বৰিং লাগিছে ক'ব ক্লাছটো অকণমান এণ্টাৰটেইনমেণ্ট কৰি দিম অ'কে যদি ক্লাছবোৰ আপোনালোকে কিছুমান বুজি নাপায় ক'ব আৰু লাহে লাহে আপোনালোকে যদি ক্লাছটোত এটেণ্ড কৰে তেনেহ'লে আমি কুৱেশ্যনৰ পৰিমাণ বঢ়াই দিম এদিনত আমি এটা ভিডিঅ'ত আমি 50টাকৈ কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম অ'কে আমি সম্পূৰ্ণ চিলেবাছ যিটো কভাৰ কৰিব লাগে গতিকে প্ৰতিটো চিলেবাছৰ আমি টপিকবোৰ ডিছকাছ কৰিম চ' আপোনাক ক্লাছবোৰ এটেণ্ড কৰিব ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন য়েছ অপশ্যন চি ইজ এ ৰাইট আনচাৰ উইণ্ডোজ 3.11ত 32 বিট অপাৰেশ্যন প্ৰথমতে ইণ্ট্ৰডিউচ কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো কুৱেশ্যন অকণমান দীঘলীয়া চ' কুৱেশ্যনটো ভালকৈ মন দিব ভাৰতীয় প্ৰাণী জগতৰ প্ৰসংগত তলত দিয়া কথাবোৰ বিবেচনা কৰক আপোনালোকে এনেকুৱা কুৱেশ্যন দেখা পাইছেনে এই APSC লেভেলৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনাৰ ADR প্ৰিলিমছত দেখা পাইছে ষ্টেটমেণ্টৰ এনেকুৱা ষ্টেটমেণ্টৰ কুৱেশ্যন আপোনাৰ APSCত আহে গতিকে যিসকলে APSC পৰীক্ষা দি পোৱা নাই বা APSC পৰীক্ষা দিম বুলি ভাবি আছে চ' আপোনালোকৰ কাৰণে আৰ্হি এটা দিছোঁ গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ ADRটো দেখা পাব পাৰে কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰাণী জগতৰ প্ৰসংগত তলত দিয়া কথাবোৰ বিবেচনা কৰক ভাৰতৰ সৰ্বাধিক প্ৰজাতিৰ সংখ্যা হৈছে 8 ভাৰতীয় প্ৰাণীৰ 65% পখিলা অসমত ভাৰতৰ প্ৰায় 50% পখিলা প্ৰজাতিৰ বাসস্থান ওপৰৰ উক্তিবোৰৰ ভিতৰত কোনটো শুদ্ধ ইয়াৰ ভিতৰত আমি অপশ্যনত চাই ইয়াৰ ভিতৰত ক'ব লাগিব ইয়াৰ ভিতৰত কোনটো শুদ্ধ আমি অপশ্যনত চাই ক'ব লাগিব ইন কনটেক্সট উইথ দ্য ইণ্ডিয়ান fauna consider the following statement the maximum number of species in India is the of arthropods butterflies constitute 65% of Indian fauna Assam is home to around 50% of Indian butterfly species which among the above statement is are correct okay ইয়াৰ ভিতৰত কোনটো statement correct বা শুদ্ধ আমি ক'ব লাগে গতিকে ADR প্ৰিলিমছতো এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাব যে ষ্টেটমেণ্ট আপোনালোক প্ৰায় ষ্টেটমেণ্টৰ কুৱেশ্যন দিবই 100% চিয়'ৰ চ' আপোনালোকে ভালকৈ কুৱেশ্যনটো ব্ৰিফলি পঢ়িব তাৰপিছত আপোনালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিব ইয়াৰ শুদ্ধটোতো হৈছে অল আৰ কাৰেক্ট গোটেইকেইটাই শুদ্ধ কিয় শুদ্ধ ভাৰতৰ প্ৰাণী জগতৰ প্ৰসংগত তলত দিয়া কথাবোৰ বিবেচনা কৰিব দিছে আমাক ইয়াৰ ভিতৰত যেটো বিবেচনা কৰিব দিছে চাওঁ প্ৰথম উক্তিটো কি আছে প্ৰথম উক্তিটো হৈছে ভাৰত সৰ্বাধিক প্ৰজাতিৰ সংখ্যা হৈছে 8 হয় এটো শুদ্ধ ভাৰতৰ প্ৰাণীৰ 65% পখিলা এটো শুদ্ধ অসমত ভাৰতৰ প্ৰায় 50% পখিলা প্ৰজাতিৰ বাসস্থান ইয়েস গতিকে এই গোটেইকেইটা শুদ্ধ কাৰণে অপশ্যন ডি ইজ ৰাইট আনসাৰ সো আজি ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাৰিব কাৰণ আমি সাহস কৰি আমি প্ৰিলিমছৰ কাৰণে আপোনালোকৰ কাৰণে কম দিনৰ ভিতৰত কোৰ্সটো শেষ কৰিবলৈ সাহস কৰিছো যদি আপোনালোকে সহযোগিতা দিয়ে কোনে কোনে ক্লাছবোৰ এটেণ্ড কৰিব বিচাৰে মোক কমেণ্টত জনাব যদি ক্লাছবোৰ এটেণ্ড কৰিব বিচাৰে নেক্সট ভিডিও আমি নিশ্চয়কৈ অতি সোনকালে লৈ আহিম আৰু যদি নিবিচাৰে ক'ব আমি কোৰ্সটো বন্ধ কৰি দিম কোনে কোনে বিচাৰে মোক কমেণ্টত হাত দাঙি দিব দেই সো
আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।